হয় চাওক নিৰ্বাচন আৰু বহাগ বিহু সমান্তৰালকৈ আহিলে আৰু যাৰ বাবে গাঁও অঞ্চলত এতিয়া নিৰ্বাচনৰ বতাহ যেনেকৈ বৈছে বহাগৰ বিহুৰ উৎসাহো তেনেধৰণে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে। মই কেমেৰা সহযোগী এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, কিয়নো বিহু আৰু নিৰ্বাচন সমান্তৰালভাৱে আহিলে, গতিকে এগৰাকী প্ৰাৰ্থী ব্যতিক্ৰমীভাৱে ৰাইজৰ চোতালে চোতালে তেখেতে ভোট ভিক্ষা কৰিছে আৰু বিহু আৰু ভোট একাকাৰ কৰি দিছে এগৰাকী মহিলাই। তেওঁ ঘৰৰ গৃহস্থৰ চোতালে চোতালে গৈ এনেধৰণে বিহু মাৰি ভোট বিচৰা দেখিবলৈ পোৱা গৈছে। ব্যতিক্ৰমী এই দৃশ্য ডিমৌৰ পালেঙি আৰু পালেঙিৰ এইগৰাকী প্ৰাৰ্থীয়ে এতিয়া তেওঁৰ যি এলেকা সেই এলেকাৰ গৃহস্থৰ ঘৰে ঘৰে গৈ বিহু মৰাৰ লগতে তেওঁ ৰাইজৰ গৃহস্থৰ ঘৰত ভোট ভিক্ষা কৰিবলৈ দেখিবলৈ পোৱা গৈছে। আৰু আমি কেনেধৰণে বিহু মাৰিছে অলপ সেয়া চাইছোঁ। মই যিগৰাকী প্ৰাৰ্থী আছে মই প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ যাম আৰু তেখেতৰ সৈতে অকণমান কথা পাতিম। বাইদেউ, আপুনি কোন সমষ্টি কি পদত আপুনি প্ৰাৰ্থিত্ব কৰিছে? হয়, মই ডিমৌ 95ৰ পালেঙি পঞ্চায়তৰ অন্তৰ্গত মই আঞ্চলিক পঞ্চায়তৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী। যিহেতু বিহুৰ সময়, বিহুৰ বতৰত আমি তথাপিও আমি পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সময়ো আমাৰ কম, আমি বিহু খোৱা চলেৰে আমি ভোট বিচাৰিও আহিছোঁ ৰাইজৰ মাজলৈ আৰু আমি বিপুল ভোটত জয়লাভ কৰিম এইটো আমাৰ দৃঢ় বিশ্বাস আছে আৰু ৰাইজে আমাক পূৰ্ণ সঁহাৰি জনাইছে, ইয়াকে কৈছোঁ। আৰু আপুনি নামটো নক'লে? মোৰ নাম শ্ৰীমতী জোনালী বাগটি, মই পালেঙি দাধৰা মানে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী পালেঙি পঞ্চায়তৰ অন্তৰ্গত। বিহুৰ লগতে ভোট বিচাৰি আহিছোঁ আৰু বিহু খোৱা চলেৰে আহিছোঁ আৰু ৰাইজৰ লগত আমি অকণমান ফূৰ্তিও কৰিছোঁ। যিহেতু আমাৰ সময়ো কম সেইকাৰণে আমি ঘৰত থকা নাই আৰু আমি এইখিনি সময়তে আমি ফূৰ্তিও কৰিছোঁ, আমাৰ মানে নিৰ্বাচনী প্ৰচাৰো চলাইছোঁ। হয়, অকণমান বিহু নাচিবলৈ মই সকলোকে অনুৰোধ জনাম, অলপ বিহু চাম। খেতি কৰি লাহৰি মাকো মাৰি তাতেই নবৈ আছিলা, আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাৰি দিছিলা। হয়, আৰু এনেধৰণে এতিয়া যি নিৰ্বাচনী প্ৰচাৰ চলি আছে বিহুৰ সমান্তৰালকৈ গাঁৱে ভূঞে আচলতে নিৰ্বাচনৰ বতাহ বোৱাও দেখিবলৈ পোৱা গৈছে।